यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মহিলা সবলীকৰণৰ মূল আধাৰ হৈছে মহিলাৰ অৰ্থনৈতিক স্বাৱলম্বিতা। পশুধন তথা হাঁহ কুকুৰা পালন হৈছে মহিলাসকলক অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশলৈ লৈ যোৱাৰ অন্যতম উপায়। কুকুৰা পালনৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বিতা অৰ্জনৰ এক সুন্দৰ উদাহৰণ দাঙি ধৰিছে মৰিগাঁও জিলাৰ হাবি বৰঙাবাৰীৰ মণিকা দেৱী বৰদলৈয়ে। নমস্কাৰ, বৰ্তমান মই উপস্থিত আছোঁ মৰিগাঁও জিলাৰ হাবি বৰঙাবাৰীত আৰু মোৰ বাওঁহাতে আছে এই অঞ্চলৰ এগৰাকী প্ৰগতিশীল পশুপালক মণিকা দেৱী বৰদলৈ। বাইদেউ নমস্কাৰ। নমস্কাৰ। আমি যে এই কুকুৰা ফাৰ্মখন দেখিছোঁ, আপুনি কুকুৰা ফাৰ্মখন কেতিয়া আৰম্ভ কৰিছিলে? মই 2023 চনৰ পৰা এই ফাৰ্মখন আৰম্ভ কৰিছোঁ। আৰু প্ৰথম কিমান কুকুৰাৰে আৰম্ভ কৰিছিলে? প্ৰথম মই 50টা মুৰ্গীৰে কেবিকাৰ পৰা ছাৰ বাইদেউসকলৰ পৰা আনি মই ফাৰ্মখন আৰম্ভ কৰিছিলোঁ। প্ৰথম বছৰ মই ফলাফল লাভ কৰিব নোৱাৰিলোঁ। 24 চনৰ পৰা মই BB380 মানে 500 লেয়াৰ মুৰ্গী দি ফাৰ্মখন কৰি বৰ্তমান মই কণী প্ৰডাকশ্যন পাই আছোঁ। আহি এই অৱস্থাত উপনীত হৈছোঁ। আৰু আপোনাৰ প্ৰথম ধাৰণাটো কেনেকৈ মনলৈ আহিল যে এই অঞ্চলত ধৰক কুকুৰা পালনেৰে আমি স্বাৱলম্বী হ'ব পাৰিম? মোৰ এটা সপোন আছিলে, মই এখন ফাৰ্ম দেখিছিলোঁ BB380 100 আছিলে সেইটো। মই সেই ফাৰ্মখন দেখি মনত এটা ভাৱ হৈছিলে যে ময়ো এখন ফাৰ্ম কৰোঁ, কমকৈ হ'লেও। মই পশুসখী হিচাপে কাম কৰি আছোঁ আৰু মই বিভিন্ন ধৰণৰ ট্ৰেইনিংবিলাক পাইছোঁ, প্ৰশিক্ষণবিলাক পাইছিলোঁ। সেই প্ৰশিক্ষণৰ যোগেদি মই ভাবিছিলোঁ মই নিজকে স্বাৱলম্বী হৈ কিবা এটা মই নিজৰ হাতত মানে ইনকাম চ'ৰ্চ আহিলে মই কিবা এটা সফল হ'ব পাৰিম বা ল'ৰাকেইটাক মই পঢ়াই আগবঢ়াব পাৰিম, সেই বুলিয়ে মই ফাৰ্মখন কৰাৰ চেষ্টা কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত আপোনাৰ যি পৰামৰ্শ লাগে, ধৰক কৃষি বিজ্ঞান কেন্দ্ৰই হওক বা মৰিগাঁৱৰ যি পশুপালনৰ পশু চিকিৎসা বিভাগ আছে, আপুনি সহায় সহযোগিতা পাইছে? পাইছোঁ সম্পূৰ্ণ। ফোন কৰা মাত্ৰকে মই ছাৰকো মানে নীলোৎপল ছাৰকো ধন্যবাদ দিছোঁ। তেওঁকো মই পৰামৰ্শবিলাক পাওঁ আৰু কেবিকে ছাৰ বাইদেউৰ পৰা মই পৰামৰ্শবিলাক পাওঁ। ডক্টৰ সুভাষ কলিতা আছে, সুভাষ কলিতা ছাৰৰ পৰা। ঋতুস্মিতা বাইদেউক ফোন কৰোঁ বাৰু মই। হয়, বাইদেউ সেইদিনাখন আহি ফাৰ্মখন চাই গৈছিলে, ভালে পাইছে তেওঁ। হয়। আৰু আপুনি 500 কুকুৰা আৰম্ভ কৰিছে নহয় জানো? হয়, 500 কুকুৰা মই ফাৰ্মখন আৰম্ভ কৰিছিলোঁ। বৰ্তমান এতিয়া আপোনাৰ মই 480টা 70টাৰ ভিতৰত মই কণী প্ৰডাকশ্যন পাই আছোঁ। আৰু আপোনাৰ এটা কথা জানিব বিচাৰিছোঁ, ধৰক এনেকুৱা এখন ফাৰ্ম প্ৰতিষ্ঠা কৰাৰ কাৰণে মানে মূলধন কিমানৰ প্ৰয়োজন হয়? ধৰক আপোনাৰ এই কুকুৰা ফাৰ্মখন যেতিয়া আপুনি আৰম্ভ কৰিলে কিমান খৰচ হৈছিলে? খৰচটো আপোনাৰ মই পোৱালি লৈছিলোঁ 58, 60 ভিতৰতে হয় পোৱালিখিনি। ভেকচিনৰ খৰচাটো আছে। মিনিমাম আপোনাৰ 3 লাখ টকা এটা হ'লে 500 মুৰ্গী কৰিব পৰা সুবিধা, মানে প্ৰডাকশ্যন অহালৈকে। প্ৰডাকশ্যনটো আপোনাৰ 20 সপ্তাহত আহে। 20 সপ্তাহটো প্ৰডাকশ্যন অহালৈকে আপোনাৰ 2.5 লাখ বা 3 লাখৰ ভিতৰত ধুনীয়াকৈ হৈ যায়। আপুনি নিজৰ পইচাৰে কৰিছিলে নে কিবা ঋণ লৈছিলে? মই বেংকৰ পৰা 2 লাখ টকা ঋণ লৈছিলোঁ আৰু ভিৰৰ পৰা মই 2 লাখ টকা লোন লৈছিলোঁ। আৰু এই কিস্তি আপুনি নিয়মীয়াকৈ পৰিশোধ কৰি আছোঁ। অসুবিধা একো হোৱা নাই। আপোনাৰ এতিয়া যিখিনি কণী উৎপাদন হয় ইয়াতে, আপুনি কি দামত বিক্ৰী কৰে আৰু এইখিনি বিক্ৰী কৰাত কিবা অসুবিধা পাইছে নেকি আপুনি? মই কণীটো 8 টকাকৈ পাৰ কণী বিক্ৰী কৰোঁ আৰু কণী বিক্ৰী কৰাৰ ক্ষেত্ৰত একো অসুবিধা পোৱা নাই। বিশেষকৈ মই এগৰাকী পশুসখী হিচাপে কাম কৰি আছোঁ। মই গোটত যাওঁ, ভিঅ'বিলাকত যাওঁ, CLF-ত যাওঁ। মই তাতে যদি মোৰ কিবা প্ৰব্লেম, কণীটো বহুত মানে জাম হৈছে, তেতিয়া মই নিজে স্কুটিত লৈ নিজে মই ডেলিভাৰী দিওঁ। আপুনি নিজে ডেলিভাৰী, মধ্যভোগী নাই? নাই। আৰু এটা কথা জানিব বিচাৰিছোঁ, ধৰক আপুনি এটা কণী বিক্ৰী কৰোঁতে 8 টকা পায়, আপোনাৰ খৰচ কিমান হয় আচলতে এটা কণী উৎপাদন কৰোঁতে? খৰচটো আপোনাৰ 4 টকা 4.5 টকাৰ ভিতৰত আহি যায়। মানে 50% প্ৰফিটটো থাকে। ধৰক 8 টকাত বিক্ৰী কৰিলে 4 টকা খৰচ, আপোনাৰ 4 টকা লাভ থাকে। সেই হিচাপত আমি ধৰক গড়ে যদি দৈনিক 1200 পৰা 1300 টকামান লাভ কৰি ধৰোঁ, আপুনি মাহত মানে 30,000 পৰা 40,000 মান লাভ পাই আছোঁ। আৰু আপুনি কিস্তি কিমানমান পৰিশোধ কৰিব লাগে? মই কিস্তি আপোনাৰ 19,000 20,000 হয় আৰু। হয়,
কোনোবাটো ঋণ চাগে আপোনাৰ নাই, অলপমান মানে খেলি মেলি বেছি- নহয় গৈ হয় মানে ভিঅ' লোনটো মই 15,000কে মাৰিব লাগে, বেংকৰ লোনটো 4,500কে মাৰিব লাগে। সেয়েহে 19 এটা অলপ দীঘলীয়া নেকি আৰু এটা অলপ কম সময়ৰ নেকি কম সময় আছে, এটা 34টা কিস্তি, এটা 30টা কিস্তি। যিটো 15,000 মাৰে সেইটো কিমান কিস্তি সেইটো মোৰ 2 লাখ টকা ঋণ। হয় হয় সেইটো কমি গৈ থাকে আৰু মানে মূলধনটো যিমান কমি যাব। ভিঅ'ত মানে এইটো হয় আপোনাৰ ইণ্টাৰেষ্টটো এটকা ইণ্টাৰেষ্ট হয়, ইণ্টাৰেষ্ট এটকা ইণ্টাৰেষ্টটো আপোনাৰ 75 পইচা আমি ভিঅ'ত গোটা দিওঁ আৰু 25 পইচা আমাৰ গোটত ৰয়। হয় আৰু আপোনাৰ যিটো অভিজ্ঞতা হ'ল ধৰক আপুনি 24 চনৰ পৰা ভালদৰে কৰিছে হয়। আপোনাৰ আত্মবিশ্বাস বাঢ়িছেনে মানে আপুনি বঢ়াম বুলি ভাবিছে নেকি আৰু কাম বহাম বুলি ভাবিছোঁ মানে মোৰ ল'ৰাটোও লাগি আছিলে লগত, এতিয়া বৰ্তমান সিও এটা সংস্থাপন পাইছে, সিও বৰ্তমান ফাৰ্মত লাগি আছিলে। এতিয়া মোৰ অলপ প্ৰব্লেম এটা মানে এইটো হ'ব, সিটো ৰাতিপুৱাটো চাই আবেলিটো চাই মই নিজৰ কামত যাব লগা হয়। বুজিছোঁ এতিয়া পৰাপক্ষত চেষ্টা কৰিম কিমান পাওঁ আগবাঢ়ি যাবলৈ। আপোনাৰ ল'ৰা কি পঢ়ি আছিলে আৰু কি চাকৰি পালে ল'ৰাটো বৰ্তমান BSc 6 চেম আছিলে, হয়। বৰ্তমান CRPত চাকৰি পাইছে। হয় আমাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। ধন্যবাদ। এতিয়া আপোনাৰ এজন মানুহ মানে কমি গ'ল নহয় জানো এজন মানুহ কমিছে, মানুহজন এতিয়া লাগি থাকে বাৰু। হয় হয় এতিয়া আৰু দুইজনে কৰিব লাগিব আৰু। আৰু এটা ল'ৰা আছে আপোনাৰ সি কি পঢ়ি আছে সি এবাৰ বৰ্তমান সি চায়েন্সতে পঢ়ি আছে, সিও হয়। এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিছে। এতিয়া সৰু ল'ৰাটোকে লগাব লাগিব তাৰ সি লাগেনে মানে মাজত এতিয়া আহে বাৰু, ককায়েক থকাৰ কাৰণে নাহে, এনেই সি নাথাকিলে কণী চনি আৰু বুজাটো এইখিনিতে আহে। আমাৰ হয়তো বহুতো মহিলাই জানিব বিচাৰিব যে ধৰক আপুনি পশু সখী হিচাপে কাম কৰি আছে হয়। পশু সখী হিচাপে আপোনালোকে কি কি কাম কৰিব লগা হয় অকণমান ক'ব নেকি আমাক পশু সখী হিচাপে অসম গ্ৰামীণ জীৱিকা অভিযানত মই 2020 চনৰ পৰা কাম কৰি আছোঁ। হয় আমিতো বহুত কামেই কৰিব লাগে, পঞ্চায়তৰ যিমানবিলাক কাম আহে আমি প্ৰতিটো কামতেই আমি যোগদান দিব লাগে। বিশেষকৈ আপোনাৰ মুখ্যমন্ত্ৰী যি ঘৰ AY ঘৰ সেইবিলাকো আমি জিঅ'টেক কৰিবলগীয়া হৈছে। তাৰপিছত EQAC কামবিলাক কৰিবলগীয়া হৈছে, লাখপতি দিদি পৰ্টেলত যিবিলাক লোকচৰ কামবিলাক চবেই কৰিব লাগে। আৰু বিশেষকৈ মানে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যি কাম আৰু ধৰক আপোনাৰ পশু চিকিৎসালয়ৰ কাৰোবাৰ ধৰি লওক আপোনাৰ গৰুৰ ঘৰত গৰু এজনী গৰম আহিছে, ডক্তৰ এটা আমি ইতিমধ্যে মাতি দিব লাগে। হয়। আৰু এতিয়া আজিকালি এটা সুবিধা হৈছে মানে আপোনাৰ এম্বুলেঞ্চ এখন দিছে পশু বিভাগৰ পৰা, হয়। 1962 সেই হয়। নাম্বাৰ ডাইল কৰিলে আপোনাৰ মানে বিনামূলীয়াকৈ চিকিৎসাটো প্ৰদান কৰিব পাৰি। হয় পদূলিতে আহি চিকিৎসা প্ৰদান কৰে পদূলিতে আহি আপোনাৰ চিকিৎসা প্ৰদান কৰিব। আমি পৰাপক্ষত মানে মানুহখিনিক সেইটো সুবিধা দিবলৈ চিন্তা কৰোঁ আৰু। পশুধন সাৰথী বুলি কয় পশুধন এম্বুলেঞ্চখন। সাৰথী হয়। 1962 ডাইল কৰিলেই হৈ যায়। আৰু যিটো পশুধন পিয়ল হয় আৰু ধৰক প্ৰতিষেধক যিবিলাক অভিযান হৈ আছে আমাৰ এইবিলাকতো আপোনালোকে সহায় কৰে নিশ্চয় সম্পূৰ্ণ মানে ভেকচিনবিলাক ভেটেনেৰি যিবিলাক আহে ডক্টৰে হওক ভেৰিফাই হওক তেওঁলোকৰ লগত আমি সম্পূৰ্ণভাৱে জড়িত থাকি ভেকচিনবিলাক নিজেই ভেকচিন কৰোঁ। FMD হওক, হয়। বচুলাৰ হওক, হয়। PPR হওক আমি নিজেই ভেকচিন কৰোঁ। আপোনাৰ এই কুকুৰা ফাৰ্মখনত আপুনি কি কি ভেকচিন দি আছে এতিয়াতো ভেকচিনটো আপোনাৰ চাব গ'লে 12টাৰ ভিতৰত 14টা ভেকচিন হয় সম্পূৰ্ণ। আৰু ইয়াতে আপুনি নিজেই দিয়ে নিজে দিওঁ ভেকচিনটো। আপোনাৰ ND হয়, হয়। তাৰপিছত ফাউল হয়, ফাউল কলেৰা হয়, হয়। মানে বিভিন্ন ভেকচিন আৰু চিডুল আছে, চিডুলৰ মতে ভেকচিনখিনি কৰি যাব লাগে। লাষ্টতো NDAটো কৰিলে শেষ হৈ যায়। হয় এতিয়া আপুনি এগৰাকী মহিলা হিচাপে ধৰক আমাৰ আন মহিলাক কি ক'ব যে এনেকৈ যদি ঘৰুৱা কাম কাজৰ মাজতে বা পাৰে, চৰকাৰী যদি ধুনীয়াকৈ। কিবা কামত জড়িত আছে তাৰ মাজতো আমাৰ মহিলা আৰম্ভ কৰিব পাৰে পাৰে ধুনীয়া, অসুবিধা নাই। মই যেনেকৈ কৰি আছোঁ আজি মই মোৰ ঘৰত ছোৱালী এজনীও নাই, মই ল'ৰা দুটা কাম কৰি মানুহটো কাম কৰি তাৰ মাজত মোৰ গৰু আছে 4জনী, হয়। গাখীৰো প্ৰডাকশ্যন কৰি মই বৰ্তমান গাখীৰো 8 লিটাৰমানকৈ ডেইলি বিক্ৰী কৰি আছোঁ। আমি আজিও দেখিছোঁ আপোনাৰ পোৱালি এজনী জগিছে নহয় জানো? জগিছে আজি বৰ্তমান ৰাতিপুৱা 5 বজাত গৰু পোৱালিটো জগিছে। পাৰে নিজৰ মনত দৃঢ়তা যদি আহে বা মই কামটো কৰিব পাৰিম তেতিয়া এনেই কৰিব পাৰিব, কিন্তু মনত মানে সাহসটো লাগিব, সাহসটোৱেই মেইন মানুহৰ। এগৰাকী পশু সখী হিচাপে কাম কৰা উদ্যমী মহিলা মণিকা দেৱী বৰদলৈ আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে অঞ্চলটোৰ আন মহিলাসকলৰ বাবে। কণী উৎপাদনৰ বাবে এখন কুকুৰা পাম স্থাপন কৰিবলৈ আগবাঢ়োতে কেইবাটাও দিশত গুৰুত্ব দিব লাগে। কুকুৰা পামখন স্থাপন কৰিব বিচৰা ঠাইখিনি ওখ ৰ'দঘাই হ'ব লাগে। তদুপৰি যাতায়াতৰ সুব্যৱস্থাৰ লগতে বিজুলী সংযোগ থাকিব লাগে। কুকুৰাসমূহক ৰাণীখেত, গাম্বাৰু আদিকে ধৰি কেইবাবিধো ৰোগৰ প্ৰতিষেধক সময়মতে প্ৰদান কৰিব লাগে। আটাইতকৈ বেছি গুৰুত্ব দিবলগীয়া বিষয় হৈছে জৈৱ সুৰক্ষা। পামখনৰ সন্মুখ ভাগত এটা ফুটবাথ ৰাখিব লাগে যাতে মানুহ পামখনলৈ সোমাওঁতে ভৰিখন ফুটবাথত তিয়াই সোমায়। এই বিষয়ে মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু চিকিৎসা বিজ্ঞানৰ বিষয়বস্তু বিশেষজ্ঞ ডাক্তৰ সুভাষ চন্দ্ৰ কলিতাই এনেদৰে কয়। একচুৱেলি আমাৰ এটা সময়ত এনেকুৱা এটা ধাৰণা হৈছিলে যে
কণী পৰা কুকুৰাৰ পাম চাগে আমাৰ অসমত আৰু কেতিয়াও নহ'ব, এইটো আমাৰ ইয়াত উপযোগী নহয়, এনেকুৱা এটা ধাৰণা লৈ বহুতে এটা সময়ত চলি আছিলে। কিন্তু এতিয়া দেখা পোৱা গৈছে অসমত এনেকুৱা কমাৰ্চিয়েল ফাৰ্ম বুলি যাক আমি ক'ম, কমাৰ্চিয়েল বেচিছত কণী পৰা কুকুৰাৰ পাম বহুতখিনি আমি কৰা দেখা পাইছোঁ। আৰু এইটো একচুৱেলি আমাৰ জলবায়ুৰ কাৰণে খাপ খাব পাৰে। মানে আমাৰ টেম্পাৰেচাৰ বা হিউমিডিটিৰ কাৰণে এটা কথা থাকে যে থ্ৰু আউট দ্য ইয়াৰ তাৰ হিউমিডিটি বা টেম্পাৰেচাৰটো এটা লেভেলত মেইনটেইন হৈ থাকিলে ভাল। কিন্তু আমাৰ অসমৰ জলবায়ুটো অলপমান এটা সময়ত খুব বেছি টেম্পাৰেচাৰ বাঢ়ি যায়, এটা সময়ত কমি যায়, হিউমিডিটি বেছি হয়, সেইকাৰণে অলপমান মেনেজমেণ্টত অসুবিধা এটা হয়। কিন্তু এইটো অসম্ভৱ নহয় বা কৰিব নোৱাৰি এনেকুৱা কথা নাই। আৰু এনেকুৱা নহয় যে অকল কমাৰ্চিয়েল ফাৰ্মেই কৰিব লাগিব, ডাঙৰ ফাৰ্ম কৰিব লাগিব, বেকয়াৰ্ড ছিষ্টেমত আমাৰ বহুতে কৰিয়ে আছে। গতিকে আমাৰ আৰু অলপমান উন্নতভাৱে কৰিব পাৰি পেলাই আৰু আমাৰ কিছুমান ধৰক উৎপাদন ক্ষমতা বৃদ্ধি কৰিব পাৰে, তাৰ কাৰণে লাগিব কিছুমান বিজ্ঞানসন্মত ধ্যান ধাৰণা। প্ৰথম কথাটো হ'ল আমি কেনেকৈ পালন কৰিম, গৃহ নিৰ্মাণ কি ধৰণে কৰিম, তাৰ উপৰিঞ্চি আমাৰ কি জাত আমি কুকুৰা পালন কৰিম কণী উৎপাদনৰ কাৰণে। গতিকে অধিক কণী উৎপাদনক্ষম কুকুৰা আমি পালন কৰিব লাগিব। আমাৰ থলুৱা জাতৰ কুকুৰাবিলাকৰ কণী উৎপাদন ক্ষমতা যথেষ্ট কম, কিন্তু এতিয়া বহুত ভাল ভাল এনেকুৱা জাত উদ্ভাৱিত হৈছে যিবিলাকৰ কণী উৎপাদন ক্ষমতা অধিক বেছি। আমাৰ 300লৈকে কণী পৰা জাত ওলাইছে। গতিকে আমি তেনেকুৱা জাতবিলাক পালন কৰিব লাগিব। আমাৰ দুটা পদ্ধতিত আমি পালন কৰোঁ, এটা ডিপ লিটাৰ ছিষ্টেম, এটা হৈছে কেজ ছিষ্টেম। গতিকে আমাৰ কণী পৰা কুকুৰাৰ কাৰণে কিন্তু কেজ ছিষ্টেমটো আটাইতকৈ ভাল। তেতিয়াহ'লে ইয়াত মানে এডভান্টেজ বহুত, বেমাৰ আজাৰ কম হয়। বিশেষকৈ ডিপ লিটাৰ ছিষ্টেমত কিছুমান মাইক'চিছ জাতীয় বেমাৰবিলাক, মাইক্ৰ'প্লাজমৰ প্ৰব্লেমবিলাক বেছি হয়, বা মেৰেক্স ডিজিজ হওক বা কক্সিডিয়াৰ প্ৰব্লেমবিলাক, কিছুমান বেমাৰৰ হেৰিটো বেছি হৈ যায় ডিপ লিটাৰ ছিষ্টেমত। কিন্তু কেজ ছিষ্টেমত আমি বহুতখিনি বেমাৰ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ। তথাপিও আমাৰ লেয়াৰ কুকুৰাবিলাকৰ ক্ষেত্ৰত কিন্তু আমি সমূহ চিতা সময়মতে দিয়াটো অত্যন্তই দৰকাৰী। নিয়মিত তাহাঁতৰ আমি খাদ্য প্ৰয়োজন অপেক্ষে যোগান ধৰাটো, ভাল চাফা পানী আৰু সময়মতে মেডিচিন যোগান ধৰাটো অত্যাৱশ্যকীয় আৱশ্যকীয় হয়। আমাৰ ইয়াত একচুৱেলি জাতটো আমি কি নিৰ্বাচন কৰিম সেইটো এটা মই কৈছোঁ, BB300, BB380 এনেকুৱা ধৰণৰ উন্নত মানৰ কুকুৰাৰ জাত আছে যিবিলাকৰ কণী পৰা ক্ষমতাটো অধিক বেছি। একচুৱেলি আমাৰ এটা চিডিউল আছে। লেয়াৰ কুকুৰাৰ ক্ষেত্ৰত আমি প্ৰথমতে মেৰেক্স ডিজিজ যিটো ভেকচিন, মেৰেক্স ডিজিজৰ ভেকচিনটো আমাৰ হেডচাইটে প্ৰথম দিনতেই দিয়ে। তাৰপিছতে আমি প্ৰথম সপ্তাহৰ ভিতৰত ৰাণীখেত আমি লাচটা F1 ষ্ট্ৰেইনটো আমি দিব লাগে। তাৰ 12 বা 14 দিনৰ পিছতে আমি গাম্বৰু ভেকচিনটো IBD সেইটো ভেকচিন দিব পাৰোঁ। 28 দিনত বা 22 পৰা 28 দিনৰ ভিতৰত আকৌ আমি লাচটা ষ্ট্ৰেইনটো ৰিপিট কৰিব পাৰোঁ। তাৰপিছতে আমি এমাহত ফাউল পক্সটো দিব পাৰোঁ। আকৌ 42 দিনত আমি আপোনাৰ এইটো ৰাণীখেত ডিজিজৰে যিটো আমাৰ মুক্তেশ্বৰ ষ্ট্ৰেইনটো আমি R2B ভেকচিনটো দিব পাৰোঁ। তাৰপিছত আকৌ আপোনাৰ ফাউল কলেৰা, ফাউল পক্স, এনেকুৱাকৈ আপোনাৰ নিউকেচেল ডিজিজ ভাইৰাছ, IB, এনেকৈ গোটেই ভেকচিনবিলাক আমি সময়মতে চিডিউল মতে দি গৈ থাকিব লাগিব। তাৰ উপৰিও আমাৰ প্ৰতিষেধক হিচাপে কিছুমান এণ্টিবায়'টিক পাউডাৰ, লগত ভিটামিন B কমপ্লেক্স আৰু মিনাৰেল মিক্সাৰ আৰু লগতে কেলছিয়াম, এই গোটেই বস্তুটো ফাৰ্মখনত যোগান ধৰাটো অত্যন্তই প্ৰয়োজনীয়। ইমিউনিটি বুষ্টাৰ হিচাপে কাম যাতে কৰে, বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা যাতে বৃদ্ধি পাই থাকে, সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। সমুচিত খাদ্য যোগান ধৰিব লাগিব। তাৰ উপৰি ঘৰটোৰ শীত তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থাটো, অত্যধিক হিট ষ্ট্ৰেছ যাতে নহয় বা অত্যধিক ক'ল্ড ষ্ট্ৰেছ যাতে নহয়। গৰমৰ দিনত আমি ফিডিং হেবিট চেঞ্জ কৰিব লাগিব পাৰে। আমি আৰ্লি মৰ্ণিং আৰু লেট নাইট, মানে আমি একেবাৰে ৰাতিপুৱাতে সূৰ্য উঠাৰ আগতে বা সেইফালে সূৰ্য অস্ত যোৱাৰ পিছত খাদ্যাভ্যাসটো আমি চেঞ্জ কৰিব লাগিব। অত্যধিক গৰমৰ দিনত আমি দিনত যদি খাদ্য দিওঁ তেতিয়াহ'লে তাহাঁতৰ হিট প্ৰডাকশ্যনটো বেছি হ'ব পাৰে। ঠাণ্ডাৰ দিনত তেনেকৈ আমি ঘৰটোত চাৰিওফালে কাৰ্টেইন দি পেলাই বতাহ যাতে প্ৰতিৰোধ কৰিব পাৰে। গতিকে আমি সময়োচিত ব্যৱস্থাবিলাক সময়মতে কৰিব লাগিব। আৰু হাইজিন এণ্ড চেনিটেশ্যন, আৰু লগতে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে বায়'ছিকিউৰিটি। জৈৱ সুৰক্ষা যদি ভালকৈ কৰিব নোৱাৰে তেতিয়াহ'লে ফাৰ্মখন পৰিচালনা কৰিবলৈ বহুতখিনি অসুবিধা হ'ব।
আমাৰ বহুত সময়ত দেখা যায় পামবিলাক আৰম্ভ কৰি কিছুমান বেমাৰত গোটেই জাকটোৱে মৰি নোহোৱা হৈ যায়। গতিকে এই যাতে দুৰ্যোগবিলাক নহয় তাৰ কাৰণে একদম আৰম্ভণিৰ পৰা ইয়াৰ প্ৰতিষেধক প্ৰতিৰোধ ক্ষমতা আৰু বায়'চিকিউৰিটি কথাবিলাকৰ ওপৰত অতি গুৰুত্ব দিব লাগিব। এই বিজ্ঞানসন্মত দিশবোৰ পালন কৰি কুকুৰা পালন কৰিলেহে সঠিক হাৰত উৎপাদন পোৱা যাব। আমি এখন যেতিয়া পাম কৰিম পামখনৰ এটা ভাল চাৰি সীমা থাকিব লাগে, চাৰি বেৰ থাকিব লাগে আৰু এটাই তাৰ গেট থাকিব লাগে প্ৰথম কথা, যাতে কোনো ফালৰ পৰা একো বস্তু তাত আহি সোমাব নোৱাৰে ফাৰ্মখনত। আৰু যিটো আমি ৰাস্তা ৰাখিম এটাই ৰাস্তাত তাত আমি প্ৰথমতে পটাছ পানী দি পেলাই এটা ফুটবাথৰ ব্যৱস্থা কৰিব লাগিব, যাতে আমি তাত ভৰি দুখন তিয়াইহে আহিব পাৰোঁ। তাৰ উপৰি বহুত সময়ত আমি ডিছইনফেক্টেণ্ট স্প্ৰে কৰিব পাৰোঁ, আমি ৰাস্তাটোত চূণ ছটিয়াই থ'ব পাৰোঁ, ব্লিচিং পাউডাৰ দিব পাৰোঁ। আমি ফাৰ্মখনত প্ৰৱেশ কৰোঁতে সদায় নিজৰ কাপোৰ হাত ভৰি ভালকৈ ধুই পেলাই আহিব লাগিব। বাহিৰা জীৱ জন্তু চৰাই চিৰিকটি যাতে ফাৰ্মত আহিব নোৱাৰে তাৰ ব্যৱস্থা ৰাখিব লাগিব। ছাগলীক কোৱা হয় দুখীয়া মানুহৰ গাই গৰু বুলি। অতি কম মূলধনেৰে আৰু কম ঠাইতে ছাগলী পালন কৰিব পাৰি। ছাগলী পালনৰ বাবে চাংঘৰ উত্তম। আমাৰ ৰাজ্য অসমৰ পৰিৱেশত পালন কৰাৰ বাবে অসম পাৰ্বত্য ছাগলী উপযোগী। অৱশ্যে পামৰ বাবে ছাগলী নিৰ্বাচনৰ ক্ষেত্ৰত পালকসকল সচেতন হ'ব লাগিব। এই বিষয়ে ডাক্তৰ সুভাষ চন্দ্ৰ কলিতাই এনেদৰে কয়। পূৰ্বপুৰুষৰ দিনৰ পৰাই আমাৰ অসমত সকলোৱে ছাগলী পুহি আছে, থলুৱা ছাগলীবিলাক, কিন্তু আমাৰ যিটো পৰম্পৰাগত পদ্ধতি সেইটোতে পুহি আছে। বিজ্ঞানসন্মত কথাটো অন্য নহয়, মানে তাৰ যিটো প্ৰকৃততে যি ধৰণৰ বাসস্থানৰ প্ৰয়োজন, বাসস্থানটো ঠিকমতে নিৰ্মাণ কৰা, আমি ভাল জাতৰ বা থলুৱাৰ হ'লেও তাৰ পৰা নিৰ্বাচন কৰি আনি পেলাই পোহা, তাৰ লগতে তেওঁলোকক আমাৰ যিখিনি খাদ্য যোগান নিয়মিতভাৱে পৰ্যাপ্ত পৰিমাণে প্ৰয়োজনীয় যিখিনি খাদ্য সেই খাদ্যখিনি যদি যোগান ধৰিব পাৰোঁ, লগতে আনুষংগিক যিখিনি তাহাঁতৰ প্ৰজনন প্ৰক্ৰিয়া সেই প্ৰজননৰ যদি পৰিচালনাখিনি ঠিকমতে কৰিব পাৰোঁ আৰু লগতে বেমাৰৰ নিয়ন্ত্ৰণখিনি, এই গোটেই কথাকেইটা যদি আমি ভালকৈ সামৰি ল'ব পাৰোঁ তেতিয়া আমি তাক বিজ্ঞানসন্মত প্ৰতিপালন বুলি ক'ব পাৰোঁ। চ' বিজ্ঞানসন্মত প্ৰতিপালনৰ কথা ক'বলৈ যাওঁতে ছাগলীৰ ক্ষেত্ৰত আমাৰ অসমৰ জলবায়ুৰ ক্ষেত্ৰত আটাইতকৈ বেষ্ট হৈছে চাংঘৰ। চাংঘৰটো আটাইতকৈ বেষ্ট হোৱাৰ লগতে আমাৰ শ্লেটেড ফ্ল'ৰ, যিটো আমাৰ ফ্ল'ৰখনত ফাঁক থকা, যেনেকৈ আমি ধৰক বাঁহৰ বা আমি তামোলৰ পাত এনেকুৱা ধৰণৰ আমি বস্তুৰে সজাব পাৰোঁ, যাতে বস্তুখিনি আমাৰ খুব ধুনীয়াকৈ চাফা হৈ থাকে। আৰু ছাগলীৰ ঘৰটো চাংখনৰ উচ্চতাটো কমেও 4-5 ফুট হ'ব লাগিব, যাতে তলখন ভালকৈ চাফা কৰি ৰাখিব পাৰে আৰু তাৰ লগতে আপোনাৰ মলমূত্ৰখিনিও তলৰ পৰা আকৌ চাফ কৰিব পৰাৰ এটা সুবিধা কৰিব পাৰিব লাগে। আদাৰৱাইজ কি হয়, আপোনাৰ ধৰক ছাগলীৰ যিটো পেচাব সেইও মানে যথেষ্ট কনচেনট্ৰেটেড ফৰ্মত আহে, আৰু যদি বহুত ছাগলী থাকে পেচাবখিনি যদি ওচৰতে থাকে তেতিয়াহ'লে তাৰ এমনিয়া যিটো প্ৰডাকশ্যন হয় সেইটোৱে ছাগলীখিনিক অন্যায় কৰিব পাৰে, বিশেষকৈ নিউমনিয়া হৈ পেলাই ছাগলী বহুত ক্ষেত্ৰত মৰা দেখা যায়। গতিকে সেইকাৰণে চাং গোহালিটো আমাৰ ছাগলীৰ কাৰণে অতি প্ৰয়োজনীয়। দ্বিতীয় কথাটো আহিব ছাগলী যিখিনি আমি নিৰ্বাচন কৰিম। আমি থলুৱা ছাগলী আমাৰ অসমৰ কাৰণে আমি একচুৱেলি সকলোকে ছাজেষ্ট কৰোঁ যে আমাৰ থলুৱা ছাগলীখিনি যথেষ্ট ভাল, কাৰণ ইয়াৰ উৎপাদনশীলতাটো ভাল, কম প্ৰয়োজন হয় দানাৰ, আৰু ইহঁতৰ কম দিনতে যৌৱনপ্ৰাপ্ত হয় আৰু বছৰত 2বাৰ বা 2বছৰত 3বাৰ পোৱালি দিয়াৰ সক্ষমতা ৰাখে, আৰু এবাৰত 2টা 3টা 4টালৈকেও পোৱালি দিয়া আমি দেখা পাইছোঁ। গতিকে থলুৱা ছাগলীখিনি সেই ক্ষেত্ৰত যথেষ্ট ভাল, কাৰণ তাক প্ৰতিপালন কৰিবলৈ অতি সহজ, সৰু জীৱ, গতিকে খাদ্যৰ প্ৰয়োজনীয়তাটো যথেষ্ট কম। 5 পৰা 7 কেজি কেঁচা ঘাঁহ বা আধা কেজি আমাৰ যদি সুষম আহাৰ যোগান ধৰিব পাৰোঁ প্ৰতিদিনে, আৰু ষ্টেজ ৱাইজ বিভিন্ন সময়ত আমি তাৰ পৰিমাণ কম বেছি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ছাগলীখিনিৰ প্ৰডাকশ্যনটো যথেষ্ট ভাল হৈ থাকে, পোৱালিৰ উৎপাদনটো ভাল হয়, পোৱালিৰ জন্মৰ সময়ৰ যিটো ওজন বা তাৰ মাকৰ গাখীৰ এৰাৰ সময়ৰ যিটো ওজন সেই গোটেইখিনি আমি ভালকৈ পাব পাৰোঁ। গতিকে সেইকাৰণে আমি নিৰ্বাচন কৰোঁতে চাব লাগে যিখিনি ছাগলীৰ ওজনটো খুব ভাল, দেখিবলৈ ভাল, কোনো ধৰণৰ ছালৰ বেমাৰ আজাৰ নথকা, নিৰোগী, বছৰত 2বাৰ পোৱালি দিয়া, এবাৰত এটলিষ্ট 2টা পোৱালি দিয়া, এনেকুৱা ধৰণৰ ছাগলী যদি নিৰ্বাচন কৰি লওঁ, আৰু সততে চাব লাগে মতাটো,
আমি একে জাকৰ মতা হ'ব নালাগে, যাতে মানে ইনব্ৰিডিং নহয়, নিজৰ বংশৰ মাজত যাতে আমাৰ প্ৰজননটো নহয়। তাৰ কাৰণে মতাটো সদায় বেলেগ ঠাইৰ পৰা আনিব লাগে বা বেলেগ মাক বাপেকৰ সন্তান ল'ব লাগে, যাতে ক্ৰছ ব্ৰিডিংটো হয় ভালকৈ। আৰু আপোনাৰ এটা বস্তু চাব লাগে, মতাটো আমি ৩-৪ বছৰৰ মূৰে মূৰে সলাই থাকিব লাগে। আৰু আমি যেতিয়া ছাগলীৰ ষ্টকটো বাঢ়ি গৈ থাকিব, আমি যিখিনি 4 বা 5 পিয়ন দিছে সেইখিনি ছাগলী আমি ৰাখিব নালাগে, কাৰণ পিছৰ ফালে যদিও পোৱালি দিয়ে তাৰ পোৱালিখিনি ইমান বেছি ভাল নহয়। 3 বাৰ 4 বাৰলৈকে যিখিনি পোৱালি দিব সেইখিনিৰ স্বাস্থ্য পাতি ভাল থাকিব, সেইখিনি পোৱালিৰ গ্ৰোথ ভাল থাকিব, প্ৰডাকশ্যন ভাল থাকিব। গতিকে আমি সেই কথাখিনি অলপমান মন কৰিব লাগিব। ছাগলীক সময়মতে পেলুৰ দৰৱ খুওৱাৰ উপৰিও PPR ৰোগৰ প্ৰতিষেধকৰ লগতে আন প্ৰতিষেধকসমূহো নিয়মীয়াকৈ প্ৰদান কৰিব লাগে। এই বিষয়ে ডাক্তৰ সুভাষ চন্দ্ৰ কলিতাই এনেদৰে কয়। বেমাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে এটা প্ৰথম কথাটো হ'ল পেলু এটা আমাৰ মানে অত্যন্ত ডাঙৰ সমস্যা, যাৰ কাৰণে আমাৰ ছাগলীবিলাকৰ শ্ৰীবৃদ্ধি নহয়, স্বাস্থ্য বেয়া হয়, সময়মতে আমাৰ কেতিয়াবা প্ৰজনন নঘটে, হ'লেও আপোনাৰ নিশকতীয়া পোৱালি হয়। গতিকে আমি জন্মৰ পৰা মাহে মাহে 6 মাহলৈকে প্ৰতি মাহে আমি পেলুৰ দৰৱ পোৱালিবিলাকক খুৱাব লাগে। আৰু ডাঙৰখিনিক আমি এটলিষ্ট বছৰত 4 বাৰ পেলুৰ দৰৱ খুৱাব লাগে। আৰু পেলুৰ দৰৱটো খোৱাৰ আগতে মাজে মাজে আচলতে শৌচটো পৰীক্ষা কৰি ল'লে ভাল, কি ধৰণৰ পেলুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তাটো বেছি, আৰু আমি তেতিয়া স্পেচিফিকেলি দৰৱটো দিব পাৰোঁ। আমাৰ জেনেৰেলি দেখা যায় ছাগলীৰ ক্ষেত্ৰত কেইটামান বেমাৰ খুব মানে ভয়ংকৰ ৰূপত আহে আৰু আমাৰ ছাগলীখিনি মাৰি লৈ যায়। গতিকে তাৰ ভিতৰত এটা নতুনকৈ খুব আৱিৰ্ভাৱ হোৱা হৈছে, এইটো PPR বেমাৰটোৰ কাৰণে ভেকচিন পোৱা যায়। সকলো বেমাৰৰ ভেকচিন যিটো আমাৰ তৃতীয়বাৰ 3 মাহত যিটো পেলুৰ দৰৱ খুৱাওঁ তাৰ 15 দিন পিছত ভেকচিনটো কৰিলে ভাল। 3 মাহ পাৰ হৈ গ'লে আমি সকলোবিলাক ভেকচিনেই কৰিব পাৰোঁ। ভেকচিনৰ ভিতৰত আপোনাৰ আহিলে PPR, এটা আহিলে এণ্টাৰটক্সেমিয়া, এটা আহিছে চবকা যিটো FMD বুলি কওঁ, লগতে গলফুলা HS আৰু BQ, আৰু লগতে আহিলে গোট পক্স। এইকেইটা মেইন আমাৰ ছাগলীখিনিক আক্ৰান্ত হোৱা দেখা যায় এইকেইটা বেমাৰত। গতিকে এইকেইটা বেমাৰৰ প্ৰতিষেধক ব্যৱস্থা যদি কৰি থোৱা হয় তেতিয়াহ'লে এই বেমাৰখিনি আমাৰ সহজতে নহয়। গতিকে ছাগলী পালকসকলে সদায় এইকেইটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে। প্ৰথম কথাটো হ'ল বাসস্থানটো খুব শুকান ৰ'দ ঘাই জেগাত মুকলিমূৰীয়াকৈ নিৰ্মাণ কৰিব লাগে, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। ছাগলীখিনি যেতিয়া কিনি আনিব খুব ভালকৈ নিৰ্বাচন কৰি ল'ব লাগে। সেইখিনিক প্ৰতিপালন কৰিবলৈ পৰ্যাপ্ত ঘাঁহ আৰু দানাৰ ব্যৱস্থা কৰিব লাগে, আৰু প্ৰতিষেধকৰ ব্যৱস্থাখিনি যদি কৰিব পাৰে তেতিয়াহ'লে ছাগলী পালন এটা খুবেই ভাল লাভজনক ব্যৱসায়। আহক বিজ্ঞানসন্মতভাৱে ছাগলী পালন কৰি আশা কৰা ধৰণে লাভৱান্বিত হওঁ। किसान भाइयों गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में